নমস্কাৰ আসসালামু আলাইকুম ৰমজান মাহ চলি আছে ইদলে মাত্ৰ দুদিন আছে আজি মই আহিছে মোৰ বাইদেউৰ ঘৰলৈ ইফতাৰ কৰিবলৈ দেখিছে আপোনালোকে কিমান ধৰণৰ আইটেমছ এইবোৰ আজি ইফতাৰত খাম ঠিকছে খাম কাৰণ মই যেতিয়া ঘৰত থাকো ন মোৰ নিজৰ মানে কোৱাৰ্টাৰত থাকো তেতিয়া ইমানবোৰ খাবলৈ নাপাওঁ আজি ইয়াত মাও আছে বাইদেউ আছে তো আজি মানে মই ইয়াৰ পুৰা চান্স ল'ম তো মায়ে ইয়াৰ ৰুটি বনাই আছে বেছি সময় নাই ইফতাৰলৈ তো তাৰপিছতে ঢেৰ কিবা কিবি বনাইছে মোক ক'লে যে প্লেটটো সজাই দে তো মই প্লেটটো সজোৱাত লাগি গ'লোঁ ফ্ৰুটছবিলাক সজালোঁ তাৰপিছতে গাজৰৰ হালৱা বায়ে বনাইছে খুব ধুনীয়া বনায় আৰু বায়ে মোক শিকাইছে কেনেকৈ বনাব লাগে মই এইটো ডেফিনেটলি ট্ৰাই কৰিম তো এতিয়া আমাৰ ইফতাৰৰ টাইম হ'ব এয়া বুট দিছোঁ লাষ্ট তাৰপিছতে আমি এতিয়া ইফতাৰ কৰিম ইফতাৰ কৰি পেলাই আকৌ মই ঘূৰি আহিব লাগিব কাৰণ আজি চবে কদৰ আছে চবে কদৰত আমি নামাজ পঢ়োঁ বিকজ আমাৰ ইছলামত বিশ্বাস কৰা হয় যে চবে কদৰৰ দিনা কোৰাণ শ্বৰীফ নাজিল হৈছিলে আৰু এয়া মই চিকেন কুৰ্মা বনাই আছোঁ মোৰ চিকেন কুৰ্মাটোৰ বিৰাট নাম আছে যদি আপোনালোকক ৰেচিপি লাগে ডেফিনেটলি শ্বেয়াৰ কৰিম ইয়াৰ বহুত চিক্ৰেট আছে মই ঈদত বহুত ধুনীয়াকৈ বনাম আজি বাৰু বহুত জল্দিকৈ বনালোঁ আৰু এয়া মায়ে বনোৱা মোৰ চবতছে বেছি ফেভৰেট মাছৰ জোল নাজানো মায়ে কি এনেকুৱা মেজিক কৰি ইমানে টেষ্টি হয় ইন দি মিন টাইম মোৰ চিকেন কুৰ্মাটো ৰেডি হৈ গ'ল এতিয়া বাছ আমি আজানৰ কাৰণে ৱেইট কৰি আছোঁ চাওকচোন চাওক মোৰ চিকেনৰ ৰেচিপিটো চাওক কেনেকুৱা লাগিছে দেখিব আপোনালোকে বাৰু বনাইনে চিকেনটোত মই গাখীৰ দি বনাইছোঁ লাষ্টত অবভিয়াছলি দৈ দি মেৰিনেট কৰিছিলোঁ প্লাছ লাষ্টত গাখীৰ দিছোঁ কেনেকৈ দিছোঁ কি কৰিছোঁ মই ডেফিনেটলি এদিন আপোনালোকক জনাম তো ইফতাৰ কৰি মেলি মই গুচি আহিলোঁ চবে কদৰ যিহেতু মই নামাজ পঢ়িলোঁ চবে কদৰক কোৱা হয় যে যি দোৱা মাংগো আল্লাই কবুল কৰে তো মই দোৱা কৰিছোঁ গোটেই ৰমজান মাহতে নামাজ পঢ়া হয় তাৰাবি নামাজ ইনফেক্টটো আমি ডেইলি 5 ওয়াক্ত নামাজ পঢ়োঁ তাৰ উপৰিও তাৰাবি নামাজ পঢ়া হয় দেন নেক্সট ডে আহিলে আৰু আজি মোৰ লাষ্ট ইফতাৰী তো মই আজি একদম শ্বৰ্টকাট কৰিলোঁ অফিচত দেৰি হৈ গৈছিলে ৰুহে আফজাত গাখীৰ দি পেলাই ড্ৰাই ফ্ৰুটছ দিব লাগে এইটো কোৱা হয় মহব্বতেৰ চৰবত এইটো মই নিজৰ ষ্টাইলত বনাওঁ একচুৱেলি ইয়াত তৰমুজো দিয়ে মই বাৰু তৰমুজ দিয়া নাই কেনেকৈ বনাই মই এদিন শিকাম তো অকণমান দেৰি বেছি সময় নাই মোৰ হাতত অনলি 15 মিনিটছমান আছে বাট মই ফ্ৰিজত ৰাখি দিলোঁ যাতে অকণমান ঠাণ্ডা হয় বিকজ এই বহুত গৰম আছে তো মই এইটো ফ্ৰিজৰ পৰা উলিয়ালোঁ ইফতাৰৰ টাইম হ'ল এণ্ড ইফতাৰী কৰি মই ওলাই আহিলোঁ অকণ শ্বপিং কৰিবলৈ অবভিয়াছলি ঈদ আছে তো শ্বপিং কৰিমেই আৰু ঈদটো মই অকলে কৰিম ঘৰলৈ যোৱা নহ'ব ঈদত তো মই ঈদৰ কাৰণে অকণমান শ্বপিং কৰিলোঁ শ্বপিং কৰি ওলাই আহিলোঁ ভিৰ বহুত কম কাৰণ বিহু আহি আছে বিহুৰ কাৰণে এণ্ড ঈদ কাৰণে মানুহবিলাক গাঁৱলৈ গৈছে এণ্ড মই সদায় বিলিভ কৰোঁ নিজক গিফ্ট দিয়া তো ভাবিলোঁ যে কাপোৰত বাহিৰেও মই কিবা এটা স্পেচিয়েল গিফ্ট কৰোঁ মোক কি গিফ্ট কৰোঁ তো মোৰ ইণ্টেৰিয়ৰ মানে অকণমান ডিজাইন কৰিবলৈ খুব মন যায় আছিলে ভাবিলোঁ যে ইণ্টেৰিয়ৰৰ কাৰণে এটা গছৰ পুলি লৈ লওঁ যিটো নেকি মই ঘৰৰ ভিতৰত ৰাখিব পাৰোঁ ইমান ভাল লাগিছে ন পৰিৱেশটো ইয়াতে মই ইয়াৰ পৰা ডেফিনেটলি গাৰ্ডেনিঙৰ কাৰণে পিছত ফুল নিম বাট আজি জাষ্ট লিলি প্লাণ্ট এটা ল'লোঁ ইনডোৰ কাৰণে তো কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্ট বক্সত জনাব তাৰপিছতে মই ঘৰত আনিলোঁ এক্সাইটেড তাততো দেখি আহিছিলোঁ ষ্টিল ইয়াত মানে বাচ্চা মাইণ্ড টাইপ আৰু যে মই পুনৰ খুলিছোঁ অকণমান চাইছোঁ ফিল কৰিছোঁ ডেফিনেটলি আপোনালোকক গিফ্ট কৰিব কেতিয়াবা নিজক বহুত ভাল লাগে বহুত বেছি ভাল লাগে নিজকে গিফ্ট কৰিলে তো মাজে মাজে এনেকৈ গিফ্ট কৰিব লাগে চ' ডেট আপুনি আপোনাক বেষ্ট ফিল কৰায় বেষ্ট ভাইবছ দিয়ে এনেকুৱা নহয় যে বেলেগে গিফ্ট দিয়ালৈ ৱেইট কৰিম ন দেন ঈদৰ টাইম আহিলে জল্দি মই ৰাতি আহি কেক ৰেডি কৰিলোঁ কালি ইমান টাইম নহ'ব তো মই আজি মটন কুৰ্মা বনাম তো মটন কুৰ্মাটোৰ কাৰণে জাষ্ট অকণমান টাইম যিখিনি মটন নেকি মই অভাৰ ডে মেৰিনেট কৰি ৰাখিছিলোঁ দৈ দি পেলাই সেইটো মই জাষ্ট অকণমান ভাজি থ'ম চ' ডেট কালি বহুত বেছি আইটেমছ বনাব আছে কালি নহ'লে মোৰ বহুত দৌৰা হ'ব অকলে বনাব লাগিব ৰুম ক্লিন কৰিব আছে দেন নামাজ পঢ়িব আছে তো মই আজি জাষ্ট অকণমান কামখিনি আগবঢ়াই থ'লোঁ আৰু এনেকৈ যদি আপুনি চিকেনটো অকণমান জাষ্ট তেলত ফ্ৰাই কৰি থয় ন মটনটো বা চিকেন হ'লেও তো বহুত এক্সট্ৰা ফ্লেভাৰ দিয়ে আপোনালোকে ট্ৰাই কৰি চাব আপুনি চিকেন বা মটন যিমানে মেৰিনেট কৰিব সিমানে টেষ্টটো এনহেঞ্চ হয় তো মই সদায় চিকেন বা মটন যেতিয়াই বনাওঁ খুব আগতীয়াকৈ আনো আই মিন একদিন আগত আনো অভাৰনাইট মেৰিনেট কৰোঁ দেন নেক্সট ডে বনাওঁ তেতিয়া চিকেন খাবলৈ বহুত টেষ্টি হয় আৰু প্লাছ ভালকৈ শুনিব লাগে ল' ফ্লেমত এণ্ড য়েছ গাজৰৰ হালৱা মই যে কৈছিলোঁ বাৰ পৰা শিকা বুলি তো মই ফাইনেলি এতিয়া গাজৰৰ হালৱাটো বনাম আৰু গাজৰৰ হালৱাটোৰ লগতে এট দি চেম টাইম ডিফাৰেণ্ট কাম কৰি আছোঁ মই ইফালে মই কি কৰিছোঁ পিঁয়াজটো ফুনিছোঁ আৰু এইটো পিঁয়াজেৰে মই কি বনাম চিকেন কুৰ্মা বনাম কুৰ্মা খাই সঁচাকৈ মই বিৰাট ভাল পাওঁ সেইকাৰণে মানে মোৰ যেতিয়া চিকেন কুৰ্মা মটন কুৰ্মা আপোনালোকে দেখিবই ইফালে আকৌ মই গাজৰখিনিও ৰুকি আছোঁ যাতে মই গাজৰৰ হালৱা বনাব পাৰোঁ মানে আপোনাক কি ক'ম আৰু ঈদৰ দিনা বেলেগ এনাৰ্জি আহি যায় এট দি চেম টাইম মই গাজৰ ৰুকিছোঁ ইফালে আকৌ মই চিকেন কুৰ্মাৰ কাৰণে তেল গৰম কৰি ইয়াতে হোল স্পাইচেছ দি পেলাই পিঁয়াজখিনি দিছোঁ তাৰপিছতে মই পিঁয়াজখিনি আকৌ খুব ভালকৈ ভুনিব দিম পিঁয়াজখিনি ভুনি যেতিয়া অকণমান ব্ৰাউনিছ কালাৰ হ'ব ন এনেকুৱা তাৰপিছতে মই কি কৰোঁ নৰ্মেলি চিকেন দি দিওঁ বাট আজি মই অকণমান বেলেগ ফ্লেভাৰত বনাম মানে মই যেতিয়া চিকেন কুৰ্মা দিওঁ বেলেগ ফ্লেভাৰত বনাই ভাল লাগে তো আজি মই অকণমান ৰেড চিলি ফ্লেক্স দিছোঁ দি পেলাই
অভাৰনাইট মেৰিনেট কৰা চিকেনখিনি দি দিছোঁ আৰু এইখিনি খুব ভালকৈ ভুনিম মই এতিয়া আৰু মই যেনেকৈ আপোনাক কৈছিলোঁ যে মই চিকেন ভুনা বা মটন ভুনাত খুব গুৰুত্ব দিওঁ যিমানে ভুনিব সিমানে টেষ্টি হ'ব ফ্লেভাৰটো বেছি এনহেঞ্চ হয় যেতিয়া আপুনি ল' ফ্লেমত ইয়াক ভালকৈ বনাই থাকিব দেখিছেনে কেনেকুৱা ধুনীয়া কালাৰ আহিছে এই চিকেন কুৰমাটো যে আপুনি খাব আৰু মানে পোলাৰ লগত স্পেচিয়েলি ঈদৰ পোলাটোৰ লগত কি যে টেষ্টি হয় খাবলৈ আৰু এয়া মোৰ মটন কৰ্মা যে বনাইছিলোঁ ৰাতি যে মই কৈছিলোঁ আধাকৈ বনাই থোৱা বুলি সেয়া মটন কৰ্মাটো মানে ফিনিচিং চলি আছে এতিয়া তো ইয়াক মই ল' ফ্লেমত বনাই থৈছোঁ আৰু ইয়াক মানে শ্ল'লি ভুনি আছোঁ আৰু ইফালে মোৰ চিকেনটো দেখিছেনে কেনেকৈ মই মাল্টিপুল কাম কৰিব লগা হৈছে এট দি ছেইম টাইম বাই দ্য ৱে মই যেতিয়া কাজু নিদিওঁ তেতিয়া মই গাখীৰ দিওঁ আজি মই কাজু পেষ্ট দিয়া নাই মই গাখীৰ দি বনাম বিকজ মোৰ গাখীৰৰ টেষ্টটো বেছি ভাল লাগে আৰু চিকেনটো অলমষ্ট হৈ গৈছে কাৰণে মই তেতিয়া গাখীৰ দিলোঁ এই চিকেন কুৰমাটো আপুনি এবাৰ ট্ৰাই কৰিব আৰু মোক ক'ব কাম কৰোঁতে অলমষ্ট 10টা বাজিলে মোৰ দেৰি হৈ গৈছে তো মই পটাপট ঈদৰ দুৰাকাত ৱাজিব নামাজ আদায় কৰিলোঁ নামাজটো পঢ়ি উঠি পেলাই আকৌ বেক টু ৱৰ্ক ধূপ জ্বলাব আছিলে কিমান যে কত কাম এইটো মোৰ ৰুম চাওক আজি কেনেকৈ সজাইছোঁ তাৰপিছতে মই অকণমান এনেকৈ নামাজ পঢ়ি পেলাই অকণমান দুটামান ফটো ল'লোঁ ষ্টাইল দি পেলাই তো ফটো উঠি পেলাই দৌৰি আকৌ মই ইয়াত পোলাও বনাবলৈ আহিছোঁ পোলাও পিঁয়াজটো মই এনেকৈ আজি ব্ৰাউনকৈ বনাম বিকজ মোৰ ঈদত ব্ৰাউন পোলাওটো খাই বিৰাট ভাল লাগে চাউলটো মই ৰাতিপুৱাই ধুই পেলাই পানীটো মানে সৰিবলৈ মই তেনেকৈ থৈ দিছিলোঁ তাৰপিছতে পোলাও ভাজি হৈছে ঘি ৰিফাইন এণ্ড পিঁয়াজ এণ্ড হোল স্পাইচেছ বুলি কৰিবলৈ অনলি ইলাইচি আছে মোৰ আৰু এটা মানে জালুক হ'ব চাগে সিমানখিনিয়ে দিওঁ তাতছে বেছি নিদিওঁ তো পোলাওটো ফাইনেলি চিটি দিবলৈ কুকাৰত দিলোঁ এণ্ড মই ধূপটো জ্বলোৱা নাছিলোঁ তো ধূপটো জ্বলালোঁ মোৰ ঘৰ চাওক আজি ড্ৰয়িং ৰুমটো গেষ্ট আহিব তো ঈদৰ দিন হয় অকণমান ভালকৈ ৰাখিছোঁ চাৰি পিনে মই ধূপ দিলোঁ মোৰ ধূপৰ গোন্ধ বিৰাট ভাল লাগে দেন মই আকৌ আহিছোঁ বিকজ মোৰ এতিয়া মটন কাৰী বনাব আছিলে মটন এণ্ড আৰু জোলটো যিটো আমাৰ দেশী জোল বুলি কয় বহুত দিন খোৱা নাছিলোঁ তো এইটো চাওক মই মটনখিনি এনেকৈ মছলা পাতি দি পেলাই মেৰিনেট কৰিছিলোঁ আৰু মই যে গাজৰৰ হালৱাটো যে ৰেডি কৰিছিলোঁ বনোৱা নাছিলোঁ তো মই এতিয়া ফাইনেলি গাজৰৰ হালৱাটো বনাইছোঁ এফালে মই গাজৰৰ হালৱাটো বনাই আছোঁ আৰু এট দি ছেইম টাইম এফালে মই মটন কাৰীটো বনাই আছোঁ তো দুফালে মোৰ দুটা কাম আগবাঢ়ি আছে বহুত দেৰি হৈ গৈছে এতিয়া গেষ্টটো আহিব তো মই পটাপট বনাব চাইছোঁ এণ্ড পটাপট বনালে টেষ্টি নহয় কিন্তু উপায় নাই মই বনাইছোঁ এণ্ড অভিয়াছলি গাজৰৰ হালৱাটো বহুত টেষ্টি হ'ব বিকজ মই অনলি ঘি দি বনাইছোঁ ইয়াত বহুত বেছিকৈ আপোনাৰ এয়া দিছোঁ ড্ৰাই ফ্ৰুটছ দিছোঁ কাজু কিচমিচ এণ্ড তেজপাত্তা দিছোঁ এণ্ড এইটো ভাজি ভুনি থাকিব লাগে মেইন আৰ্ট অফ কুকিং মই কি বিশ্বাস কৰোঁ যিকোনো বস্তু যিমানেই শুনিব সিমানে টেষ্টি হ'ব বাট জ্বলিব দিব নালাগে কেতিয়াও জ্বলিলে আপোনাৰ টেষ্টটো নোহোৱা হৈ যায় তো ফুনি হৈ গ'ল দেখিছেনে কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ আপুনি জনাব কেনেকুৱা লাগিছে যদি ৰেচিপিটো লাগে মই ভালদৰে আনিম বাৰু নিশ্চয় তো অলমষ্ট ফুনি হৈ গৈছে লাষ্টত মই কিচমিচকেইটা দিছোঁ একচুৱেলি মই লাষ্টত দিওঁ কিচমিচটো চ' ডেট এইটো ফুলি নাযায় ফুলিলে খাবলৈ বৰ বেয়া লাগে আৰু এতিয়া গাখীৰটো দিছোঁ বিকজ অলমষ্ট ফুনি হৈ গৈছিলে মোৰ গাখীৰটো ছাফিচিয়েণ্ট এমাউণ্ট দিছোঁ বাট বহুত বেছিও দিব নালাগে যাতে মানে বহুত বেছি লিকটীয়া হৈ যায় তো এটা বেলেঞ্চ কৰি পেলাই আপুনি নিজে আইডিয়া কৰি ল'ব যে ইমানখিনি গাজৰৰ কাৰণে মই ইমানখিনি গাখীৰ দিম তো তাৰপিছতে মই আকৌ অকণমান জুইটো বঢ়াই দিছোঁ এতিয়া বঢ়াই পেলাই অকণমান ভাজি আছোঁ জল্দি আৰু ইফালে মোৰ পোলাওটো হৈ গ'ল দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে এটা হৈছে তো পোলাওটো হোৱাৰ পিছত বেক টু মাই গাজৰ হালৱা তো গাজৰ হালৱাটোত এয়া লাষ্টত কেশৰ গাখীৰত মই কেশৰ তিয়াই ৰাখিছিলোঁ আৰু দিলোঁ মোৰ গাজৰৰ হালৱা হৈ গ'ল তো এটলিষ্ট মই গেষ্ট অহাৰ লগে লগে গাজৰৰ হালৱা খাব দিব পাৰি যিহেতুকে আজি বহুত বেছি গৰম পৰিছে মই মহব্বতে চৰবত বনাবৰ কাৰণে গাখীৰত চিয়া চিজ এণ্ড ড্ৰাই ফ্ৰুটছ দিছোঁ লগতে অকণমান কেশৰ দি দিছোঁ আৰু অভিয়াছলি মষ্ট ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট ৰুহে আফজা তো এই গোটেইখিনি মিলাই পেলাই মই ভালদৰে চৰবতটো ৰেডি কৰিলোঁ এইটো অকণমান ভালকৈ মিক্স কৰিব লাগে আৰু মই যিহেতু মিঠা কম খাওঁ মই চেনি দিয়াই নাই যদি আপোনালোকে চেনি খায় দেন অকণমান দিব পাৰে চুগাৰটো বাট মই বেছি মিঠা ভাল নাপাওঁ তো ফাইনেলি চৰবত ৰেডি হৈ গ'ল আৰু ইয়াৰ পিছত মই ঈদৰ দিনটো কেনেকৈ স্পেণ্ড কৰিলোঁ অতি সোনকালে মোৰ ভিডিঅ'ত লৈ আহিম টিল দেন ষ্টে টিউন বাই